নমস্কাৰ, মই প্ৰথম খবৰৰ দৰ্শকসকলক স্বাগতম জনাই মই বৰ্তমান উপস্থিত হৈছোঁ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত সোণামুখী বজাৰৰ ওচৰতেই সোণামুখী অঞ্চলত। ইয়াত অলপ আগত মানে আনুমানিক ৩টামান বজাত এজনী ৮ বছৰীয়া ছোৱালী, কণমণি ছোৱালী তেখেত নলাত পৰি মৃত্যুবৰণ কৰে বুলি আমি খবৰ লাভ কৰি ইয়াত উপস্থিত হ'লোঁ। এই ক্ষেত্ৰত পোনপ্ৰথমে ইয়াত বহু মানুহ সমাগম বৰ্তমান মোৰ সতীৰ্থ সকলো দৃশ্য পোনপটীয়াকৈ দেখুওৱাৰ আগত মই অলপ পিছতে যি ছোৱালীজনী মৃত্যুবৰণ কৰিছে, সৰু ছোৱালী ৮ বছৰীয়া ছোৱালী, আমি তেখেতক অতি সুন্দৰকৈ দেখুৱাবলৈ যত্ন কৰিম। আমাৰ সতীৰ্থ কেমেৰা পাৰ্চন আমাৰ পিনে আহকচোন দাদা। এইপিনে সমগ্ৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব নিশ্চয়। এই যে আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ ওচৰতেই এই যে কিমান মানুহ ইয়াত একগোট হ'ব লগা পৰিস্থিতি হৈছে। আমাৰ এই সোণাহাট জাতীয় বিদ্যালয়ৰ কাষতেই এটা নৰ্দমা আছিল, তাত কিন্তু সৰু এটা নৰ্দমা, তাতেই কিন্তু পৰি এই ছোৱালীজনে মৃত্যুবৰণ কৰিছে। আনুমানিক ৩টামান বজাত মৃত্যুবৰণ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ। ছোৱালীজনীৰ দৃশ্যটো অলপ ভালকৈ দেখুৱাওক। এই যে আপোনালোকে দেখিব পাৰিছে, এই যে ৮ বছৰীয়া ছোৱালী, তেখেতৰ নাম আমিনা খাতুন বুলি আমি গম পাইছোঁ। তেখেতৰ দেউতাকৰ নাম আমিনুল ইছলাম। আৰু এইখন গাঁৱৰে এজন সচেতন ব্যক্তি আছে, আমি তেখেতৰ পৰাও পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। আমাৰ সতীৰ্থ কেমেৰা পাৰ্চন ইফালে কেমেৰাখন ধৰক, আমি আমাৰ এই স্থানীয় এজন ব্যক্তি আছে, আমি তেখেতৰ পৰা অতি সুন্দৰকৈ বহলাই জানিবলৈ চেষ্টা কৰিম। কওকচোন দাদা, কেনেকৈ মৃত্যুবৰণ কৰিলে ছোৱালীটোৱে? মানে কথাটো হ'ল নালাগে, মই মছজিদত আসৰৰ নামাজ পঢ়ি ওলাইছোঁ। আসৰৰ নামাজ পঢ়ি ওলোৱাৰ পিছত আমি ২.৫ ঘণ্টা মেহনত বুলি কয় আমাৰ যিটো ধৰ্মত, ২.৫ ঘণ্টা মেহনতত ওলাইছোঁ। ইয়াত আহি এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈছে, ইমান ৰাজকীয় গদ খালে। এইখিনি চাই সুধিলোঁ যে ইয়াত কিবা হৈছে নেকি। অনুমানিক ৩টা বজাত এটা চকাবহ দুৰ্ঘটনা হৈ গ'ল। আমিনুৰ, গম পালোঁ যে আমিনুৰৰ ছোৱালী আমিনা খাতুন, বয়স অনুমানিক ৮.৫-৯ বছৰ হ'ব। তেখেত মানে সোণাহাট জাতীয় বিদ্যালয়ত পঢ়ি আছে। তেওঁ পেছাত দুখীয়া মানুহ, তেওঁ মানে লেবাৰ শ্ৰেণীৰ মানুহ, দুখীয়া কাম কৰি খায়, লেবাৰ শ্ৰেণীৰ মানুহ। অসম চৰকাৰক কিবা জনাব? মই অসম চৰকাৰৰ অনুৰোধ জনাওঁ যে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ পৰা যে দুখীয়া মানুহৰ যদি কোনো সহায় সাহায্যৰ ব্যৱস্থা আছে, এইটো উচিত তদন্ত হৈ এই দুখীয়া মানুহজন কিবা যদি চৰকাৰৰ পৰা কিবা সাহায্য পায়, তেতিয়াহ'লে আমি ৰাইজে আনন্দিত হ'ম। চৰকাৰৰ ওপৰত আমি এটা অনাস্থা বিশ্বাস আমাৰ যে আমি চৰকাৰৰ পৰা কিবা এটা পাম আৰু দুখীয়া মানুহখিনিৰ পাই সহায় সুবিধা হ'ব। স্থানীয় এজন সচেতন ব্যক্তি আছিল, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ, জানিলোঁ। আপোনালোকে চাব পাৰিছে, সকলোকে আমাৰ এই প্ৰথম খবৰ চাই থকাৰ বাবে সকলোকে অভিনন্দন। ইতিমধ্যে আমাৰ এই শোকাবহ ঘটনা হোৱাৰ পিছতেই আমাৰ চাপৰৰ আউটপোষ্ট যিটো চালকোচা আৰক্ষী বিষয়াকো অৱগত কৰোৱা হৈছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনেও ইয়াত আহি উপস্থিত হ'ব অলপ পিছতেই। আৰু এই ডেড বডি মৰণোত্তৰ বাবে পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসালয় সকলোকে প্ৰথম খবৰ চাই থকাৰ বাবে ধন্যবাদ।